হেল্ল' এভৰিৱান, ডিলেডৰ ছেকেণ্ড ৰাউণ্ডৰ এডমিশ্যনৰ ইতিমধ্যে শেষ হৈ গৈছেগৈ আৰু সেই ছেকেণ্ড ৰাউণ্ডৰ এডমিশ্যনৰ পাছত এতিয়া নেক্সট ৰাউণ্ডৰ কাৰণে কিমান ছিট খালী আছেগৈ তাৰ ভেকেঞ্চি লিষ্ট ইতিমধ্যে আজি ওলাইছে। গতিকে আজি আমি আমাৰ এই ভিডিঅ'টোত ডিষ্ট্ৰিক্ট ৱাইজ ক'ত কিমানটা ছিট খালী আছে তাক চাম, কোনটো কেটেগৰীত কেইটা ছিট খালী আছে সেই বিষয়ে আজি আমি ইয়াত এনালাইচিছ কৰিম। গতিকে আশা কৰোঁ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে আপোনালোকৰ এজ এ হ'ল গোটেই ইনষ্টিটিউটকেইখনৰ ভিতৰত কিমান ছিট খালী আছে সেয়া আপোনালোকে চাব পাৰিব আৰু ইয়াৰ ওপৰত বেছ কৰি পিনি আপোনালোকৰ যিটো ছেকেণ্ড কাউন্সেলিং হ'বলৈ গৈ আছে সেই ছেকেণ্ড কাউন্সেলিঙতো আপোনালোকে নিজৰ প্ৰিফাৰেঞ্চৰ সেইকেইখন দিব পাৰিব ইনষ্টিটিউটকেইখন। খালি ইয়াত আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ, ইয়াত মই গোটেইখিনি বস্তু এজ এ হ'ল ডিষ্ট্ৰিক্ট ৱাইজতহে লোৱা হৈছে। গোটেই ডিষ্ট্ৰিক্টত যিখন ইনষ্টিটিউট আছে গোটেই ইনষ্টিটিউটখিনি ছিট কাউণ্ট কৰি পিনিহে আমি কৰিছোঁ। গতিকে এই ক্ষেত্ৰত আপোনালোকে এটা বস্তু লক্ষ্য কৰিব, আপোনালোকৰ যিখন নিজৰ ধৰক ডিষ্ট্ৰিক্টৰ আছে, ডিষ্ট্ৰিক্টত কেইটা ছিট ক'ত খালী আছে সেই বস্তু চাই পিনি আপোনালোকে তেনেকৈ ধৰণে প্ৰিফাৰেঞ্চটো দিব। ঠিক আছে, এতিয়া প্ৰথমতে আমি চাওঁ বৰপেটা জিলা। বৰপেটা জিলাৰ কি হৈছে, ইয়াত আমি দুটা বস্তু দি থোৱা আছে, এটা হৈছে এ পাৰ্টটো, এটা হৈছে এ পাৰ্টটো। ব্লেক কালাৰে যিখিনি লিখা আছে এইখিনি হৈছে ফাৰ্ষ্ট ৰাউণ্ডৰ পাছত কিমান ছিট খালী আছিলে তাৰ হিচাপটো, আৰু তলৰ লাইনত যিটো আছে সেয়া হৈছে ছেকেণ্ড ৰাউণ্ডৰ পাছত কিমান ছিট খালী আছে তাৰ হিচাপটো। ঠিক আছে, গতিকে 11টোৱে ফাৰ্ষ্ট ৰাউণ্ডটো বুজাইছে, ইয়াৰ 8টোৱে ছেকেণ্ড ৰাউণ্ড বৰ্তমান কিমান খালী আছে সেইটো বুজাইছে। ঠিক আছে, গতিকে বৰপেটা ডিষ্ট্ৰিক্টৰ পৰা আমি আৰম্ভ কৰোঁ। বৰপেটা ডিষ্ট্ৰিক্টৰ ছায়েন্সৰ কাৰণে 11টা পোষ্ট আছিলে, তাৰে ভিতৰত 3টা ফিল আপ হ'ল, এতিয়াও 8টা বাকী আছেগৈ। ঠিক আছে, ইয়াত আপোনাৰ প্ৰাইভেটখিনিও গভাৰ্মেণ্ট আৰু প্ৰাইভেট দুইখিনি সোমাই আছে। OBC ক্ষেত্ৰতো 13টা ছিট আছিলে, 13টা ছিটৰ ভিতৰত বাকীকেইটা ফিল আপ হ'ল, 6টা এতিয়াও বাকী আছেগৈ। SC চাওক, SCৰ 4টা পোষ্ট আছিল, তাৰে ভিতৰত এটাও ফিল আপ হোৱা নাই, গোটেই 4টা পোষ্টে বাকী আছেগৈ। STPৰো তেনেকৈ 3টা পোষ্ট আছিল, 3টাই খালী আছেগৈ। ST হিলছৰ 6টা খালী আছিলে আৰু এতিয়াও 6টাই বাকী আছেগৈ। PWDৰ 2টা আছিল, তাৰে এটা ফিল আপ হ'ল কিন্তু এটা বাকী আছেগৈ। EWSৰ এটা আছিল, এতিয়াও এটা বাকী আছেগৈ। ঠিক তেনেধৰণে আৰ্টছৰ 33ৰ পৰা 23টা ইতিমধ্যে বৰ্তমান 10টা ফিল আপ হ'ল, 23টা এতিয়াও খালী আছে। OBCৰ 20টা এতিয়াও বাকী আছেগৈ। SCৰ এতিয়াও 4টা বাকী আছে। STPৰ 9টা পোষ্টৰ পৰা 3টা পোষ্ট ফিল আপ হ'ল, এতিয়া 6টা বাকী আছেগৈ। ST হিলছৰো গোটেই 13টা পোষ্ট যিকেইটা খালী আছিল সিমানেই এতিয়াও বাকী আছেগৈ। PWDৰ ক্ষেত্ৰত 8টা পোষ্ট আছিলে, তাৰে ভিতৰত 6টা পোষ্ট বাকী আছেগৈ। EWSৰ ক্ষেত্ৰত 9টা পোষ্ট আছিল, তাৰে এতিয়া 7টা বাকী আছিল। গতিকে এনেকৈ ধৰণে আপোনালোকৰ ডিষ্ট্ৰিক্টত পোষ্টখিনি খালী আছে। খালি আপোনালোকে ইনষ্টিটিউট চাই ল'ব কোনখন ইনষ্টিটিউটত দিলে আপোনালোকৰ সুবিধাজনক হ'ব। ইয়াত আপোনালোকৰ গভাৰ্মেণ্টখিনিও আছে আৰু আপোনালোকৰ প্ৰাইভেটখিনিও আছে। গতিকে যিসকলে একদম আমাৰ কাট অফৰ তলতে আছে, যিখন আমাৰ কাট অফ দিছিল, সেই কাট অফৰ পৰা আপুনি ধৰি ল'ব যে কিমানটা ছিট, ধৰক OBC ক্ষেত্ৰত 9টা ছিট ফিল আপ হ'ল। গতিকে আপোনালোকে লিষ্টখন চাই ল'ব ডিষ্ট্ৰিক্টৰ, যে আপোনালোকৰ 9টা ছিট যদি খালী হৈ যায় OBC কেটেগৰীৰ পৰা, আপোনাৰ কিমান নম্বৰলৈকে বৰ্তমান নম্বৰ সম্ভাৱনা আছে। গতিকে আৰু সেইটোৰ ওপৰত বেছ কৰি তাৰ ওচৰে পাজৰে কিমান ওচৰত আপোনাৰ নাম্বাৰটো আছে সেয়া চাই পিনি আপোনালোকে এপ্লাই কৰিব। খুব সম্ভৱ ইয়াত OBC যিহেতু 20টা পোষ্ট আমি দেখিছোঁ, গতিকে ইয়াত প্ৰাইভেটৰ খালী হোৱাৰ সংখ্যা বেছি আছে। আৰু এজ এ হ'ল গোটেই ডিষ্ট্ৰিক্টকেইখন কৰোঁতে মই গম পাইছোঁ, দেখিছোঁ যে প্ৰাইভেটৰ ছিটবিলাকহে বেছি খালী আছে, গভাৰ্মেণ্টত খুব কম ছিটে খালী আছে, 2টা 3টা এটা সেনেকৈ ধৰণে পোষ্টে খালী আছেগৈ। গতিকে এইখিনি হ'ল। ইয়াৰ পৰা আমি আৰু এটা বস্তু গম পাব পাৰোঁ, সেইকেইটা হৈছে যে SC পোষ্ট ইয়াত কেণ্ডিডেট ফিল আপ হোৱা নাই। তেনেকৈ STPৰো কয় ছায়েন্সৰ হোৱা নাই, কিন্তু আৰ্টছৰ কেইজনমান ওলাইছে। ST হিলছৰ এটা ছায়েন্সৰে হওক আৰ্টছৰ হওক কাৰোৱে হোৱা নাই। ঠিক আছে, গতিকে এই পোষ্টখিনি আমাৰ এতিয়াও যথেষ্টখিনি পোষ্ট খালী আছে বুলি আমি ক'ব পাৰোঁ। নেক্সট হৈছে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ অকল বাকী আছেগৈ URৰ এটা পোষ্ট বাকী আছে আৰু ST হিলছৰ এটা পোষ্ট বাকী আছে। বাকী পোষ্ট ছায়েন্সৰ ইতিমধ্যে শেষ হৈছে। আৰ্টছৰ কাৰণে 4টাৰ ভিতৰত 2টা পোষ্ট খালী আছে UR কেটেগৰীৰ। গতিকে যিমান কাট অফ নামিলে আপোনালোকৰ UR দুজনে পাব। এতিয়া OBC তেনেকৈ এটা পোষ্ট খালী আছে, SCৰ পোষ্ট নাই, PWD নাই আৰু EWSৰ পোষ্ট নাই। তাৰ বাহিৰে STPৰ 2টা পোষ্ট আছিল, তাৰে এটা পোষ্ট খালী আছেগৈ আৰু ST হিলছৰ 3টা পোষ্ট খালী আছে। গতিকে এই ক্ষেত্ৰত আমি দেখিব পাইছোঁ যে ST হিলছৰ পোষ্টবিলাক প্ৰায় খালীয়ে আছে, আগতো খালী আছিল, এতিয়াও খালী আছে। গতিকে ডিষ্ট্ৰিক্টবিলাকত যিখিনি পোষ্ট খালী আছে বেছিভাগ পোষ্টেই এনেকৈ কেটেগৰী ৱাইজ থকা, কেটেগৰী ৰিজাৰ্ভেশ্যন থকা পোষ্টখিনিহে খালী আছে বুলি আমি ক'ব পাৰোঁ। ইয়াত এইটো নম্বৰ আমাৰ টোটেল 6+4 10 সেইটো বুজাইছে। যিহেতু ইয়াত মোৰ সময় নহ'ল, গতিকে মই এইখিনি আকৌ ইয়াত +3 বুলি দিয়া নাই আৰু।
নেক্সট আহিলে আমাৰ বিশ্বনাথৰ ক্ষেত্ৰত আমাৰ URৰ 2টা পোষ্ট খালী আছে, OBCৰ 3টা পোষ্ট খালী আছে, SCৰ 1টা পোষ্ট খালী আছে, STPৰ 2টা পোষ্ট খালী আছে, ST হিলছৰ 1টা আছে, PWDৰ 1টা পোষ্টটো ফিল আপ নহ'ল, UWSৰ 1টা ফিল আপ হ'ল, 1টা থাকি গ'ল। তেনেকৈ ধৰণে আৰ্টছৰ 16টাৰ ভিতৰত 9টা পোষ্ট এতিয়াও খালী আছে, OBCৰ 3টা পোষ্ট খালী আছেগৈ, SCৰ 1টা পোষ্ট খালী আছে, STPৰ 1টা পোষ্ট খালী আছে, ST হিলছৰ খুব সম্ভৱ কেণ্ডিডেট নাই, গতিকে এই পোষ্টটো এতিয়াও খালী আছে। PWDৰো কেণ্ডিডেট হয়তো ইয়াত নাই, গতিকে UR সকল আপোনালোকে চাই পিনি লিষ্ট কোনকেইখনত বেছিকৈ পোষ্ট আছে চাই পিনি আপোনালোকৰ এনেকৈ ধৰণে এপ্লাই কৰিব। খালি এপ্লাই কৰি আপোনালোকে এইটো বস্তু মনত ৰাখি চাই ল'ব যে যদি আপোনালোকৰ গভটত পোৱাৰ চান্স আছেই, তেতিয়া আপোনালোকে গভটখনতহে প্ৰথমৰ প্ৰিফাৰেঞ্চটো দিব, তাৰপিছতে ইটো ধৰক আপোনাৰ প্ৰাইভেট কিনিলে আপোনালোক যাবগৈ। কাছাৰৰ ক'বলৈ গ'লে কাছাৰৰ অকল URৰ 1টা পোষ্ট খালী আছে, বাকী গোটেইখিনি পোষ্ট ফিল আপ হৈছে ইতিমধ্যে। আৰু URৰ আৰ্টছৰ কাৰণে 3টা পোষ্ট খালী আছে আৰু বাকীখিনি ফিল আপ হৈছে, লগতে PWDৰ 3টা পোষ্ট বাকী আছে, যিটা পোষ্ট আগৰ ৰাউণ্ডতো খালী আছিলে, গতিকে PWDৰ চিটো হয়তো খুব সম্ভৱ ইয়াত খালী থাকিবগৈ। গতিকে আৰ্টছৰ 3টা পোষ্ট, PWDৰ 3টা পোষ্ট ইয়াত খালী আছে। এয়া হৈছে কাছাৰ ডিষ্ট্ৰিক্টৰ কাৰণে। নেক্সট হৈছে আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টত ছায়েন্সৰ 1টা পোষ্ট খালী আছে URৰ, তাৰপিছত OBCৰ পোষ্ট ক'বলৈ গ'লে আপোনাৰ নাই, SCৰ 1টা পোষ্ট বাকী আছেগৈ, আৰু STP, SC, STH আৰু EWSৰ পোষ্ট নাই, PWDৰ 2টা পোষ্ট খালী আছে, PWDৰ আগৰবাৰ 2টা পোষ্ট খালী আছিল, এতিয়া 2টা পোষ্ট খালী আছে, হয়তো PWDৰ কেণ্ডিডেট ইয়াত নাই, মই অনুমানহে লগাইছোঁ অকল। আৰ্টছৰ চাবলৈ গ'লে 4টা পোষ্ট আছিলে, তাৰে 1টা পোষ্ট বাকী আছেগৈ। তাৰপিছত ইয়াত আপোনালোকে চাব পাৰে যে ধৰক ইয়াত মই ইয়াৰ আগৰ ৰাউণ্ডত এটা নাছিল ন, ইয়াত কিয় 1টা পোষ্ট আহিলে, কাৰণ URৰ এজন কেণ্ডিডেটে BEdত পোৱাৰ কাৰণে তেওঁলোকে উইড্ৰ কৰিছে, সেইকাৰণে তেওঁৰ এৰিয়াৰ কাৰণে এই পোষ্টটো ইয়াত আমি ভেকেণ্ট দেখিছোঁ। বাকী আপোনালোকে চাবলৈ গ'লে এই পোষ্টবিলাক যিমান আছে তাতকৈ কমেই আছে। যদি ক'ৰবাত তেনেকুৱা ধৰণৰ হৈছে যে ওপৰত ধৰক ক'ৰবাত ধৰক ইয়াত 1 লিখা আছে, ইয়াত যদি মই এতিয়া ছিট 2 লিখোঁ, তেতিয়া বুজি পাব যে ধৰক আগৰ ছিটটোতো খালী আছেই, লগতে কোনোবা এজনে এৰিছে, তাৰ কাৰণে এই ছিটটো নাম্বাৰটো ইনক্ৰিজ হৈছে, যিটো বস্তু আমি ইয়াত দেখিবলৈ পালোঁ। গতিকে 4টাৰ ইয়াৰ আৰ্টছৰ ক্ষেত্ৰত আৰ্টছৰ URৰ 1টা পোষ্ট বাকী আছেগৈ, OBCৰ 3টা পোষ্ট আছিল, শেষ হ'ল, SCৰ পোষ্টটো নাই, STPও নাই, STHৰ 1টা পোষ্ট আছে, আগৰ পৰাও আছিল, এইবাৰো আছে, EWSৰো 2টা পোষ্ট আছিল, 1টা পোষ্ট এতিয়াও খালী আছেগৈ, আৰু PWDৰ 1টা পোষ্ট খালী আছেগৈ। গতিকে আমি চাবলৈ গ'লে ইয়াত আমাৰ PWDৰ হয়তো আৰ্টছৰ কেণ্ডিডেটতো আমাৰ বাকী আছেগৈ, আৰু ST হিলছৰ কেণ্ডিডেট হয়তো আমাৰ ইয়াত নাই, আৰু চৰাইদেউ ডিষ্ট্ৰিক্ট, আৰু EWSৰ 1টা পোষ্ট ফিল আপ হ'ল, 1টা পোষ্ট থাকিলে হয়তো চাগে হয় কেণ্ডিডেট নাই, আৰু নহ'লে ইয়াত মানে যিজনে এডমিশ্যন পাইছিল তেওঁ লোৱা নাই এডমিশ্যন, কিন্তু খুব সম্ভৱ মই যিমানলৈকে গম পাওঁ ইয়াত কেণ্ডিডেট আছে, কিন্তু মানে পিছৰ ৰাউণ্ডত তেওঁলোকৰ নাম নিশ্চয় আহি যাব। তাৰপৰা আহিলে আমাৰ দৰং ডিষ্ট্ৰিক্টৰ URৰ 1টা পোষ্ট খালী আছে, OBCৰো 1টা পোষ্ট খালী আছে, SC, ST, PWDৰ পোষ্ট নাই, EWSৰ 1টা পোষ্ট খালী আছে, আৰু ST হিলছৰ যি 2টা পোষ্ট আছিল সেই 2টা এতিয়াও বাকী আছেগৈ। গতিকে এইটো হৈছে আমাৰ দৰং ডিষ্ট্ৰিক্টৰ ছায়েন্সৰ কাৰণে। ঠিক তেনেধৰণে আৰ্টছৰ কাৰণেও 1টা পোষ্ট, 7টা পোষ্টৰ ভিতৰত 1টা পোষ্ট ইয়াৰ বাকী আছেগৈ, তাৰপিছত ST হিলছৰ ইয়াতো ফিল আপ হোৱা নাই, খুব সম্ভৱ কেণ্ডিডেট নাই, গতিকে এই পোষ্টকেইটা আমাৰ খালী আছেগৈ। যদি আপোনালোকৰ ST হিলছ কোনোবা আছে যিয়ে ধৰক ফাৰ্ষ্ট ৰাউণ্ডৰ পিছত আপোনালোকে ফাৰ্ষ্ট ৰাউণ্ডৰ কাউন্সিলিঙৰ কাৰণে আপোনালোকে এপ্লাই নকৰিলে, আপোনালোকে এপ্লাই কৰি দিব, যি ডিষ্ট্ৰিক্টৰে নহওক হয় আপোনালোকে, কাৰণ তাত ছিট পোৱাৰ সম্ভাৱনা বহুত বেছি আছে, মানে ইজিলি আপোনালোকে পাই যাব ক'ব গ'লে। তাৰপৰা আহিলে ধেমাজি ডিষ্ট্ৰিক্টৰ, ধেমাজিৰ আপোনাৰ URৰ 1টা পোষ্ট 3টা আছিল, তাৰে 1টা বাকী আছেগৈ, OBC আছিল, সেইটো ফিল আপ হ'ল, SC পোষ্ট নাই, STPৰ পোষ্ট এটা বাকী আছে, ST হিলছৰো পোষ্ট বাকী আছে, EWSৰো আছে, হয়তো ইয়াত কেণ্ডিডেট নাই বা কোনোবাই এডমিশ্যন পাই পিনি এডমিশ্যন লোৱা নাই। আৰ্টছৰ চাবলৈ গ'লে অকল ST হিলছৰ পোষ্ট 2টা খালী আছে, আৰু EWSৰ পোষ্ট 2টা খালী আছে, এই 2টা পোষ্ট যোৱাবাৰো ভেকেণ্টে আছিলে, গতিকে হয়তো একেই কথা, কেণ্ডিডেট নাথাকিব পাৰে বা কেণ্ডিডেটে মানে এডমিশ্যন নল'ব পাৰে। গতিকে আপোনালোকৰ যদি ধেমাজি ডিষ্ট্ৰিক্টৰ কোনোবা আছে যি আগতে কাউন্সিলিঙত এপ্লাই কৰা নাছিল, আপোনালোকে এপ্লাই কৰি দিব। আৰু যদি নিজৰ পচন্দৰ মতে ডিষ্ট্ৰিক্টটো লাগে, গতিকে আপোনালোকৰ ঘৰৰ ওচৰৰ জেগাত চাই পিনি ইনষ্টিটিউট কোনটো হয় সেইটো আপোনালোকে দি দিব। তাৰপিছত ধুবুৰীত আপোনাৰ এই পোষ্টখিনি একো নাই, ST হিলছৰ 2টা পোষ্ট বাকী আছে, PWDৰ 2টা বাকী আছে, আৰু EWSৰ 1টা বাকী আছেগৈ। এইকেইটা পোষ্ট হয়তো যিমান লাগিছে যে আগৰ ছেকেণ্ড ৰাউণ্ডৰ পাছতো খালী, মানে ফাৰ্ষ্ট ৰাউণ্ডৰ এডমিশ্যনৰ পিছত যিকেইটা খালী আছিল সেইকেইটা এতিয়াও ইয়াত খালী আছে।
তাৰ পৰা ইউআৰৰ ইয়াত আৰ্টছৰ কাৰণে অকল এটা পোষ্ট বাকী আছেগৈ তাৰপিছত বাকী এইবিলাক নাই হিলছৰ 4টা পোষ্ট এতিয়াও বাকী আছেগৈ সিহঁতো ফিল আপ হোৱাই নাই তাৰপিছত PWDৰ 5টা পোষ্ট আছিল তাৰে 3টা বাকী আছে EWSৰ 3টা পোষ্ট আগতে আছিল এতিয়া 4টা আছে হয়তো EWSৰ কোনোবা এজনে কেণ্ডিডেটে তেওঁৰ মানে কয় নামটো উইড্ৰ কৰিছে নাইবা হয়তো কোনোবা এটা ইনষ্টিটিউটত তেওঁলোকে পাইছিলে সেই ইনষ্টিটিউটটোৰ পৰা তেওঁলোকে বেলেগ এটা ইনষ্টিটিউটলৈ গুচি গ'ল সেইকাৰণেও হয়তো কিবা হ'ব পাৰে মানে খুব সম্ভৱ যিমান যি পচিবিলিটি আছে সেয়া হৈছে যে তেওঁলোকে হয়তো এডমিশ্যন পাইছিলে কিন্তু তেওঁলোকে এডমিশ্যন লোৱাৰ পৰা হয়তো কোনোবাই এৰিছেগৈ তাৰপিছত ডিব্ৰুগড় ডিষ্ট্ৰিক্ট ডিব্ৰুগড়ৰ আপোনাৰ বাকী আছেগৈ ইউআৰৰ এটা পোষ্ট OBC এটা পোষ্ট তাৰপিছত ST হিলছৰ আগৰ ৰাউণ্ডত এই যে হিলছ PWD আৰু EWS এই গোটেইকেইটা পোষ্টৰ একো ফিল আপ হোৱা নাই এই বস্তু আপোনালোকে মনত ৰাখিব তাৰপিছত আৰ্টছৰ ক্ষেত্ৰতো এটা পোষ্ট বাকী আছেগৈ OBC পোষ্ট নাই SC এটা পোষ্ট বাকী আছেগৈ তাৰপিছত এই STP ST হিলছ তাৰপিছত PWD আৰু EWS ইয়াৰ পোষ্ট গোটেইকেইটাই এতিয়াও বাকী আছেগৈ চাবলৈ গ'লে তেনেহ'লে আমাৰ ইয়াত ডিব্ৰুগড় ডিষ্ট্ৰিক্টত হয়তো কেণ্ডিডেট ST হিলছৰ PWD আৰু EWSৰ কেণ্ডিডেট হয়তো নাই STPৰো চাগে আৰ্টছৰ কেণ্ডিডেট নাই তাৰ পৰা আহিলে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত অকল চাবলৈ আমাৰ ST হিলছৰ 3টা পোষ্ট বাকী আছেগৈ আৰু PWDৰ 2টা পোষ্ট বাকী আছে তাৰপিছত ইউআৰৰ কাৰণে আৰ্টছৰ 2টা বাকী আছে তাৰপিছত ST হিলছৰ 5টা বাকী আছে আৰু PWDৰ 2টা বাকী আছেগৈ এইকেইটা পোষ্ট আমাৰ গোৱালপাৰা জিলাত বাকী আছেগৈ তাৰপিছত গোলাঘাট ডিষ্ট্ৰিক্টৰ কাৰণে 3টা পোষ্ট ইয়াত যি আছিল শেষ হৈ গ'ল এইখিনি অকল ST হিলছৰ এটা পোষ্ট বাকী আছে আৰু PWDৰ 2টা পোষ্ট বাকী আছে PWD পোষ্টটো আগৰ ফাৰ্ষ্ট ৰাউণ্ডৰ পিছতো মানে ফাৰ্ষ্ট ৰাউণ্ডৰ পিছতো এইটো ফিল আপ হোৱা নাছিল আৰু এতিয়া ছেকেণ্ড ৰাউণ্ডৰ পাছতো এইটো ফিল আপ হোৱা নাই সেই তেনেধৰণে আৰ্টছৰ ক্ষেত্ৰতো ক'বলৈ গ'লে ST হিলছ আৰু PWDৰ একো ফিল আপ হোৱা নাই বাকী থাকিল আমাৰ ইউআৰৰ 5টা পোষ্টৰ 2টা পোষ্ট আৰু OBCৰ 2টা পোষ্টৰ এটা পোষ্ট এতিয়াও বাকী আছেগৈ হাইলাকান্দি EWS PWD STP এইকেইটাৰ পোষ্ট আগৰ নিচিনা একেই আছে ফিল আপ নহ'ল হয়তো SCৰ এটা পোষ্ট বাকী আছেগৈ আৰু OBCৰ এটা পোষ্ট বাকী আছেগৈ ছায়েন্সৰ কাৰণে ঠিক এনেধৰণে আৰ্টছৰ কাৰণে ইউআৰৰ 3টা পোষ্ট OBCৰ 3টা পোষ্ট আৰু SCৰ 3টা STPৰ 3টা আৰু ST হিলছৰ 2টা আৰু EWSৰ 2টা এইটা পোষ্ট খালী আছেগৈ ইয়াত মাত্ৰ অকল চাবলৈ গ'লে ST হিলছৰ এটা পোষ্টহে ফিল আপ হ'ল বাকী SC STP PWD নহয় EWS ইয়াৰ কোনো চিট ফিল আপ হোৱা নাই তাৰপিছত আহিলে যোৰহাট ডিষ্ট্ৰিক্টৰ অকল ছায়েন্সৰ ইউআৰৰ এটা পোষ্ট খালী আছেগৈ ST হিলছৰ এটা পোষ্ট খালী আছে PWD ফিল আপ হোৱা নাই আৰু EWSটো ফিল আপ হৈ গ'ল অলৰেডি তাৰপিছত ইয়াৰ আৰ্টছৰ ক্ষেত্ৰত অকল আৰ্টছৰ 4টা পোষ্ট খালী আছেগৈ আৰু EWSৰ এটা পোষ্ট খালী আছেগৈ ঠিক আছে তাৰ পৰা আহিলে আমাৰ কামৰূপ ডিষ্ট্ৰিক্ট কামৰূপৰ বহুতখিনি প্ৰাইভেট আছে গতিকে সেইকাৰণে আমাৰ নাম্বাৰটো বহুত বেছি হৈছে এইখিনি মেক্সিমাম প্ৰাইভেটৰ পৰা অহা আৰু ইয়াৰ 20টা চিটৰ ভিতৰত 13টা চিটেই এতিয়া ইউআৰৰ কাৰণে ছায়েন্সত খালী আছে OBCটো 11টা পোষ্ট খালী আছে SCৰ 4টা পোষ্ট বাকী আছে STPৰ 2টা আছে ইয়াত আমাৰ STP আৰু ST হিলছৰ পোষ্ট একো চেঞ্জ হোৱা নাই আগৰ দৰে একে খালীহে আছে PWD এটা পোষ্ট ফিল আপ হ'ল 3টা বাকী আছেগৈ EWSৰ এটা পোষ্ট খালী হ'ল 2টা বাকী আছেগৈ গতিকে ছায়েন্সৰ যদি কামৰূপৰ কোনোবা ডিষ্ট্ৰিক্টৰ কোনোবা আছে আপোনালোকে যদি ভাবিছে যে প্ৰাইভেটত হ'লেও লৈ লওঁ আপোনালোকে প্ৰিফাৰেঞ্চ ৱাইজ দি দিব যিমান আপোনালোকৰ যথেষ্টখিনি পোষ্ট খালী আছে গতিকে কোনোবা যদি কেণ্ডিডেট আছে আপোনালোকে চিটটো লৈ ল'ব পাৰিব এই ছেকেণ্ড কাউন্সেলিঙৰ সময়ত তাৰ পৰা আহিল আৰ্টছৰ ক্ষেত্ৰত এতিয়াও 27টা পোষ্ট আছে OBCৰ 19টা পোষ্ট SCৰ 7টা STPৰ 5টা ST হিলছৰ 4টা PWDৰ 6টা আৰু EWSৰ 8টা পোষ্ট এতিয়াও বাকী আছে গতিকে আৰ্টছৰ সেনেকৈ যথেষ্টখিনি পোষ্টে আমি খালী থকা দেখিবলৈ পাইছোঁ তাৰ পৰা আহিলে লখিমপুৰ ডিষ্ট্ৰিক্ট লখিমপুৰৰ বাকীখিনি চব ছায়েন্সৰ গোটেইখিনি ফিল আপ হ'লেই খালী ST হিলছৰহে 3টা পোষ্ট এতিয়াও খালী আছেগৈ হয়তো ইয়াৰ কেণ্ডিডেট নাথাকিব পাৰে আৰু ইউআৰৰ মাত্ৰ এটা পোষ্ট খালী আছেগৈ তাৰ বাহিৰে ST হিলছৰ হয়তো ছায়েন্সৰ আৰু আৰ্টছ দুয়োটাৰে কোনো খালী নাই গতিকে এইকেইটাৰ একো চেঞ্জ হোৱা আমি দেখা নাপালোঁ PWDৰ মাত্ৰ এটা পোষ্ট আছিলে সেইটো এতিয়াও খালী আছেগৈ EWSৰ পোষ্টকেইটা ইতিমধ্যে ফিল আপ হৈ গ'ল গতিকে লখিমপুৰ ডিষ্ট্ৰিক্টৰ বৰ্তমান কাহিনীটো এইটো হৈ আছে মাজুলীত ইউআৰৰ 3টা পোষ্ট আছিল সেইটা ফিল আপ হৈ গ'ল ইউআৰ আমি যদি চাওঁ ছায়েন্সত মাজুলীত অকল এটা ST হিলছৰ পোষ্ট খালী আছেগৈ আৰু আৰ্টছৰ ক্ষেত্ৰত চাবলৈ গ'লে আৰ্টছৰো ST হিলছৰ 2টা পোষ্ট খালী আছেগৈ
ঠিক আছে গতিকে সেই ক্ষেত্ৰত আমি ক'বলৈ গ'লে ST হিলছৰ হয়তো চাগে কেণ্ডিডেট নাই সেইকাৰণে এতিয়াও এই মাজুলীৰ এই পোষ্ট দুটা মানে টোটেল 3টা পোষ্ট ছায়েন্স আৰু আৰ্টছ মিলাই পিনি সেইটা এতিয়াও ফিল আপ হোৱা নাই মৰিগাঁও জিলাৰ কাৰণে ইয়াত চাওক যদি আপুনি চাই URৰ 8টা পোষ্ট আছিল তাৰে 7টা এতিয়াও খালী আছে হয়তো এডমিশ্যন নল'লে বা কিবা হ'ল OBCৰ তেনেকৈ 6টাৰ 5টাই খালী আছে ইয়াত চিটটো ফিল আপ হোৱা নাই সাধাৰণতে UR আৰু OBC পোষ্ট এনেকৈ খালী নাথাকে হয়তো প্ৰাইভেট বা কিবা এটা কাৰণে হ'ব পাৰে SC STPৰ পোষ্ট নাই ST হিলছৰ এটা পোষ্ট বাকী আছেগৈ PWD এটা বাকী আছেগৈ আৰু EWSৰ এটা বাকী আছে ঠিক তেনেধৰণে URৰ 7টা পোষ্ট বাকী আছেগৈ আৰ্টছৰ 9টা পোষ্ট বাকী আছে OBCৰ আৰু 2টা পোষ্ট বাকী আছে SCৰ এটা STPৰ কাৰণে আছে STHৰ কাৰণে এটা 3টা আছে PWDৰ পোষ্টটো এতিয়াও খালীয়ে থাকিলেগৈ EWS 6টা আছিল তাৰে এটাহে ফিল আপ হ'ল গতিকে 6টা আছিল তাৰে 5টা ফিল আপ হ'ল এতিয়া মাত্ৰ এটাহে বাকী আছেগৈ গতিকে সেইখিনি হৈছে আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ কাৰণে তাৰপৰা নগাঁও ডিষ্ট্ৰিক্টৰ এইটো কাৰণে ষ্টাৰ দি থোৱা আছে কোনোবা এখন ইনষ্টিটিউটৰ মই চাওঁতে নাম্বাৰবিলাক কাউণ্ট কৰোঁতে ইয়াত অহা নাছিল মানে তাত ডিছপ্লে হোৱা নাছিলে কাৰণে সেইটো মই বাদ দিলোঁ এতিয়া ইয়াত নাম্বাৰটো যিটো আমি পাইছোঁ এইটো অকণমান চেঞ্জ হ'ব পাৰে কাৰণ এখন ইনষ্টিটিউটৰ আমি পোৱা নাছিলোঁ তাত গতিকে URৰ 4টা পোষ্ট বাকী আছেগৈ OBCৰ 2টা পোষ্ট বাকী আছেগৈ SCৰ এটা পোষ্ট বাকী আছে ST হিলছৰ 2টা আছে PWD 2টা আছে আৰু EWSৰ 2টা পোষ্ট আছে তেনেধৰণে আৰ্টছৰ URৰ কাৰণে 4টা OBCৰ কাৰণে 5টা SCৰ কাৰণে 3টা STPৰ কাৰণে এটা ST হিলছৰ কাৰণে 2টা PWDৰ কাৰণে এটা আৰু EWSৰ কাৰণে 2টা চিট খালী আছে গতিকে চাবলৈ গ'লে নগাঁও ডিষ্ট্ৰিক্টত এতিয়াও আৰ্টছৰ যথেষ্টখিনি পোষ্ট খালী আছে আপোনালোকে ভালকৈ চাই পিনি নিজৰ মানে প্ৰিফাৰেঞ্চটো দি দিব তাৰপৰা নলবাৰী ডিষ্ট্ৰিক্ট ইয়াতো একেই কথা এখন ওলোৱা নাছিল সেইকাৰণে আমি এনেকৈ কৰি দিলোঁ ইয়াত খালী নলবাৰী ডিষ্ট্ৰিক্টত খালী চিট আপোনাৰ URত মাত্ৰ এটাহে খালী আছেগৈ OBCটো অকল এটাহে খালী আছেগৈ STPৰ এটা খালী আছেগৈ আৰু ST হিলছৰ 2টা খালী আছেগৈ এইকেইটা চিটহে ইয়াত আমাৰ বাকী আছেগৈ আৰু তেনেধৰণে আৰ্টছৰ ক্ষেত্ৰতো URৰ মাত্ৰ এটা পোষ্ট আছে সেইটো মানে ধৰক হাই কাট অফে যাব বৰ্তমানত যিমানটো হৈছে এনেকৈ ধৰণে ST হিলছৰ কাৰণে 5টা পোষ্ট বাকী আছেগৈ PWD এটা পোষ্ট বাকী আছে আৰু EWSৰ এটা পোষ্ট বাকী আছেগৈ গতিকে এইখিনি আমাৰ হৈছে নলবাৰী ডিষ্ট্ৰিক্টৰ কাৰণে নেক্সট আহিল শ্ৰীভূমিত 7টা পোষ্ট আছিল তাৰে 3টা পোষ্ট UR বাকী আছেগৈ OBCৰো 3টা পোষ্ট বাকী আছেগৈ SCৰ পোষ্ট নাই STPৰ কাৰণে 2টা পোষ্ট বাকী আছে PWDৰ পোষ্ট ফিল আপ নহ'ল একেধৰণে থাকি গ'ল EWSৰ এটা পোষ্ট বাকী আছেগৈ আৰু ST হিলছৰ 2টা পোষ্ট বাকী আছেগৈ গতিকে আমাৰ ST হিলছ আৰু STP হয়তো চাগে কেণ্ডিডেট নাথাকিব পাৰে বা EWSৰ নাথাকিব পাৰে আৰু UR আৰু OBCৰ পৰা তিনিজনকৈ 6জন কেণ্ডিডেট ইয়াত চান্স পাব আৰ্টছৰ ক্ষেত্ৰত 6টা UR 5টা OBC 2টা SC 10টা STP এটা STH এটা PWD আৰু 2টা EWSৰ চিট খালী আছেগৈ যিহেতু ইয়াত চাবলৈ গ'লে ইয়াত 10টা চিট বাকী আছেগৈ ন ST হিলছৰ এতিয়াও গতিকে এই চিটখিনি যে সম্পূৰ্ণৰূপে ফিল আপ নহয় সেইটো 100% চিয়'ৰ তাৰ পৰা আহিলে আমি তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ অকল ছায়েন্সৰ ST পোষ্টটা খালী আছে আৰু ST হিলছৰ এটা পোষ্ট খালী আছে আৰু STP আৰু PWD এটা পোষ্ট খালী আছে হয়তো ইয়াতো এইকেইটা পোষ্ট যিহেতু আগতো খালী আছিল গতিকে SC কেণ্ডিডেট হয়তো খুব সম্ভৱ ওলাই যাব কিন্তু ST হিলছ আৰু PWD কেণ্ডিডেট কিমান ওলাব সেইটো কনফাৰ্ম নহয় বাকী আমাৰ আৰ্টছৰ কাৰণে অকল PWD এটা চিটহে তিনিচুকীয়া ডিষ্ট্ৰিক্টত খালী আছেগৈ গতিকে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ PWD হয়তো কেণ্ডিডেট নাথাকিব পাৰে গতিকে এইখিনিয়ে আছিলে আমাৰ ডিষ্ট্ৰিক্ট ৱাইজ এনালাইচিছটো ইয়াৰ পাছত মানে এতিয়া বহুত দীঘল হৈ যাবগৈ ইয়াৰ পাছৰ ভিডিঅ'টোত মই ইয়াৰ স্পট এডমিশ্যনৰ কাৰণে মানে কিমানটা চিট খালী হোৱাৰ সম্ভাৱনা থাকিব পাৰে মই তাৰ কেলকুলেশ্যন এটা লৈ আনিম আপোনালোকে বিচাৰিলে চাব পাৰে এতিয়া কথাটো হৈছে কি এই যে লিষ্টবিলাক বনাইছোঁ লিষ্টবিলাক বনাওঁতে মই নিজে মেনুৱেলি কাউণ্ট কৰা হয় গতিকে হয়তো ইয়াত 2-এটা ধৰক এৰ'ৰ থাকিব পাৰে খুব সম্ভৱ নাই কিন্তু হিউমেন এৰ'ৰ 2টা ওলাব পাৰে কিন্তু কেইখনমান মানে ধৰক ডিষ্ট্ৰিক্টৰ প্ৰাইভেটৰ যেতিয়া আমি PDFটো অ'পেন কৰিব চেষ্টা কৰিছিলোঁ ওলোৱা নাছিল গতিকে সেইকেইটা মই ষ্টাৰ দি ৰাখিছিলোঁ তাৰ খালি একজেক্টটো সেইটো নহয় তাৰপিছত তাত যিহেতু আমি সেইটো অ'পেন নোহোৱা কেইখনৰ গম পোৱা নাই গতিকে এইখিনি আমাৰ আছিলে আপোনালোকে এতিয়া খালি এটা কাম কৰক যিহেতু আপোনালোকৰ ছেকেণ্ড কাউন্সেলিং কাইলৈৰ পৰা আৰম্ভ হ'ব গতিকে আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টখন উলিয়াই লওক এবাৰ ইয়াত আপোনালোকৰ কেটেগৰী ৱাইজ কি আছে সেয়া চাওক তাৰপৰা আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টখনৰ ক'ত খালী আছে সেয়া চাই পিনি আপোনালোকে এপ্লাই কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ কথা হ'ব পাৰে ধৰক আপোনালোকে দেখিছে যে আপুনি হয়তো বোলে SC কেণ্ডিডেট ঠিক আছে SC আপুনি পোষ্ট এটাও দেখা নাই যদিহে আপুনি অ'পেন কৰোঁতে আপোনাৰ তাত যদি
ছেকেণ্ড কাউন্সেলিঙৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আপোনাক সুবিধা দিছে, তেনেহ'লে আপোনাৰ যদি ছিট নাইও আপুনি খালি এপ্লাই কৰি দিয়ক। কাৰণ পিছত কি হয় আমি ক'ব নোৱাৰোঁ, খালী মাজৰ প্ৰচেছটো যদি বাই চান্স খালী এটা ছিট হৈ যাবও পাৰে, ক'বতো নোৱাৰি। গতিকে সাধাৰণতে নহয় বাৰু তেনেকুৱা, কিন্তু আপোনালোকে সেইটো ৰিস্ক নল'ব। এটা ছিটটো যদি থাকে বা ছিট যদি নাথাকেও আপোনালোকৰ কাম হৈছে, আপোনালোকৰ অপিনিয়ন হৈছে আপোনালোকে কাউন্সেলিঙৰ কাৰণে নিজৰ প্ৰিফাৰেঞ্চটো দিব লাগে, আপোনালোকে সেয়া দি দিয়ক। তাৰপিছত যি হয় দেখা যাব। গতিকে থাৰ্ড ৰাউণ্ডৰ পাছত যিহেতু স্পট এডমিশ্যনেই আৰম্ভ হ'ব, গতিকে আমি স্পট এডমিশ্যনৰ কাৰণে কিমান ছিট খালী হোৱাৰ চান্স আছে বা থাকিব পাৰে তাৰ এটা আনুমানিক তথ্য এটা ল'বৰ কাৰণে ইয়াত চেষ্টা কৰিম। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। থেংক ইউ।